এটি উৰুখা পছাত অসহায় দুৰ্ভগীয়া মহিলাৰ সপোন সাকাৰ ৰূপ পালে। হাঁহি বিৰিঙি উঠিল গোলাঘাটৰ লেটকো বস্তিৰ এগৰাকী মহিলাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ভাগ্য সলনি হল এগৰাকী দুৰ্ভগীয়া মহিলাৰ জীৱন গাথা। সৰু পথাৰৰ পৰা খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্তিকৰণেৰে হাঁহি বিৰিঙালে 2 কণমানিৰ লগতে নিথৰুৱা মাতৃৰ মুখত। 2 কণমানিক বুকুত সাৱটি এগৰাকী মাতৃৰ বেদনাদায়ক জীৱন প্ৰক্ৰিয়া। জীৱন যুঁজৰ সংগ্ৰামত দিগবিদিক হেৰুৱাই পেলোৱাৰ উপক্ৰম মহিলাগৰাকীৰ। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা মহিলাগৰাকীয়ে অতিবাহিত কৰিছিল এক দুৰ্দশাময় জীৱন। ঘৰৰ চালে তৰা দেখা এটি জুপুৰিত 2 কণমানিক বুকুত সাৱটি মৰংগী মৌজাৰ মূৰফুলনি গাঁও পঞ্চায়তৰ লেটেকু বস্তিৰ অসমী ফুকন নামৰ মহিলাগৰাকীয়ে দেখিছিল 2 সন্তানক মানুহ কৰাৰ সপোন। কিন্তু কৰবাত যেন থমকি ৰব লগা হৈছিল মহিলাগৰাকী। দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰিবনে কণমানি দুটিক পানী নপৰাকৈ ৰাখিব পৰাকৈ এটি কোঠালিৰ ব্যৱস্থা কৰিব। অৱশেষত সমষ্টি পুনৰ নিৰ্ধাৰণে যেন সলনি কৰিলে মহিলাগৰাকীৰ জীৱনৰ গতিপথ। পূৰ্বৰ পানী পৰা জুপুৰিৰ সলনি এটি পকী কোঠালিৰ ব্যৱস্থা হল 2 কণমানি সহ মাক থাকিব পৰাকৈ। আচবাবকে ধৰি ঘৰৰ যাৱতীয় 2-4 সামগ্ৰীৰো সুব্যৱস্থা কৰা হল। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৃহত্তৰ মৰংগী মৌজাটো সৰুপথাৰ সমষ্টিৰ পৰা খুমটাই সমষ্টিত অন্তৰ্ভুক্ত হোৱাত সমষ্টিৰ চৌকী কোণে পৰিদৰ্শন কৰোতে ছবিখন দৃষ্টিগোচৰ হৈছিল বিধায়ক মৃণাল শইকীয়াৰ। চৰকাৰী আঁচনিলৈ অপেক্ষা নকৰি তৎকালীনভাৱে নিজা বেয়েৰে অসমী ফুকন নামৰ মহিলাগৰাকীৰ ঘৰখন নিৰ্মাণ কৰি দিলে। মৰংগী মৌজাত সদ্য দায়িত্বপ্ৰাপ্ত বিধায়ক মৃণাল শইকীয়াৰ মহানুভৱতাক সকলোৱে শলাগ লৈছে। চৰ্চা চলিছে প্ৰকৃত জনপ্ৰতিনিধিৰ সঁচা কামৰ নিদৰ্শনে। ঘৰটো দিয়াৰ বাবে বহুত এতিয়া সুখী। এতিয়া ল'ৰা ছোৱালীকেইটালৈ মানে বহুত সুখত থাকিব পাৰিম। বিধায়ক মহোদয় মোৰ ফালৰ পৰা কি বুলি ক'ম, মানে ভগৱান হিচাপে আহি আমাৰ ওচৰত দেখা দিলে। আগতে মানে মই একেবাৰে থাকিবলৈ বেয়া আছিলে, থাকিবলৈ ঘৰ নাছিলে, পানী পৰে য'তে ত'তে গৈ পেলাই থাকোগে। অসমী ফুকন। মোৰ ল'ৰা 2টা আৰু কোনো নাই। লেটেকু বস্তি। এতিয়া মই বহুত সুখী। থাকোঁতে ধৰা কি কয়, এতিয়া বিচনা এখনো পাইছোঁ ল'ৰা ছোৱালী শুবৰ কাৰণে। বিচনা চিচনাও নাছিলে। বিশেষকৈ বৰষুণ দিলে পানী পৰে। এতিয়া ঘৰটো হাতীৰ কাৰণেও বহুতখিনি ভয়কৈ আছিলোঁ। এতিয়া ঘৰটো দিয়াৰ পৰা বাৰু বহুতখিনিয়ে চিন্তা দূৰ হৈ ঘৰতে আছিলোঁ ল'ৰা 2টা। বিধায়ক মহোদয়ে মোক ঘৰটো দিয়াৰ কাৰণে বহুত মোৰ ফালৰ পৰা কি বুলি মই ধন্যবাদ জনাম, মোৰ মানে ক'বলৈ বাকীয়ে নাই। মই আগতে কেঁচায়ে দিয়ক বুলিয়ে অনুৰোধ কৰিছিলোঁ, তাৰ পকাই দিলে বা। আচলতে আমাৰ সৌভাগ্য বুলি ক'ব লাগিব, কাৰণ এনে এজন জনপ্ৰতিনিধি পাইছোঁ যিসকলে আমি তেখেতক মানৱ দৰদী বুলিয়ে ক'ব লাগিব। কাৰণ চাওক, যোৱা 2025 চনত যেতিয়া মানে 18 মাৰ্চ তাৰিখে বিধায়ক মহোদয় যেতিয়া আমাৰ এইফালে আহিছিলে, তেখেতে নিজে এই ঘৰটো দেখি পাইছিলে। এই আমাৰ গাঁৱৰে অসমী ফুকন বাইদেউ ইমান জৰাজীৰ্ণ ঘৰ এটাত বাস কৰি আছিলে, তেখেতে ৰাতি শুবলৈ নোৱাৰে। ইয়াত বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয় বিচাৰি। তাৰপিছত বিধায়ক মহোদয়ে নিজে দেখিলে যে এই মানুহগৰাকী দুৰৱস্থাৰ কথা বুজি পাই তেখেতে নিজে আহি তেখেতক ঘৰ এটা দিম বুলি মানে আশ্বাস দিছিলে, প্ৰতিশ্ৰুতি দিছিলে। প্ৰতিশ্ৰুতি অনুসৰি তেখেতে চব আজিৰ পৰা প্ৰায় 3-4 মাহৰ ভিতৰতে তেখেতে এই নতুন ঘৰটো সাজি দিছে। নতুন ঘৰ বনাই তেখেতক মানে থকাৰ ব্যৱস্থা কৰি দিছে। ইয়াৰ উপৰিও তেওঁ যোৱাকালি আজিৰ পৰা 2 দিন আগত তেখেতে ইয়ালৈ আহিছিলে। লেটকু বস্তিত আহোঁতে বাইদেউগৰাকী খবৰ বুজিলে। খবৰ লওঁতে সুধিছিলে যে আপোনাৰ বিচনা ইয়াত কিয় আপোনালোকে লোৱা নাই। তেখেতৰ ইয়াত বিচনা নাছিলে। যোৱাকালি তেখেতে তেওঁৰ মানুহ পঠিয়াই বিচনা আনি দিছে, লগতে টেবুল আৰু কিতাপ পত্ৰৰ ব্যৱস্থা কৰি দিছে। আচলতে আমি এনে এজন বিধায়ক পাইছোঁ যাৰ বাবে আমি ভাবোঁ এতিয়াহে মানে খুমটাই সমষ্টিৰ এই মৰঙী অঞ্চলটোৰ সামগ্ৰিক বিকাশ হ'ব। আগতে মৃণাল শইকীয়াদেৱক আমি পোৱাটো আমাৰ বাবে সমগ্ৰ মৰঙীবাসীৰ লগতে আমি লেটেকু বস্তিবাসীৰ বাবে সৌভাগ্যৰ কথা। লগতে
আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ ওচৰতে থকা এগৰাকী মহিলা তেখেতো আৰ্থিকভাৱে তেখেতসকল মানে ঘৰটো আৰ্থিকভাৱে মানে ইমান মানে সচল নহয়, আৰ্থিকভাৱে আগবঢ়া নহয়। তেখেতক দোকান এখন আছিলে আগতে, দোকানখন বন্ধ হৈ যোৱাৰ কাৰণে বিধায়ক মহোদয়ে তেওঁ নিজে আৰ্থিকভাৱে 15,000 টকা দি এখন দোকান খুলি যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে ব্যৱস্থা কৰি দিছে।